জনতা পাৰ্টিয়ে বাজেট জনজীৱনৰ মাজলৈ লৈ যোৱাৰ বাবে প্ৰয়াস কৰিছে। সেই ভিত্তিত ৰাজ্যিক সমিতিয়ে অসমৰ প্ৰত্যেক জিলাতে 3 দিন জুৰি এই বাজেট সম্পৰ্কে সংবাদ মাধ্যম বা বিশিষ্ট ব্যক্তিসকলৰ লগত আলোচনা কৰিছে। আপোনালোকে নিশ্চয় জ্ঞাত আৰু জানি সুখী হ'ব যে বাজেট দাখিল কৰা 3 দিনৰ পিছতেই আমি যোৰহাট জিলাত তাৰকাগৃহত বিশিষ্ট অৰ্থনীতিবিদ, উদ্যোগী বা এই বিষয়বস্তুৰ লগত জড়িত থকা ব্যক্তিৰ লগত আমি এখন আলোচনা সভা আয়োজন কৰিছিলোঁ। সেই কথা আপোনালোকে জ্ঞাত। সেই যি কি নহওক, আজি আমি ৰাজ্যিক সমিতিৰ নিৰ্দেশ অনুযায়ী আমাৰ যোৰহাট জিলাতো এই সংবাদমেলৰ আয়োজন কৰিছোঁ আৰু প্ৰত্যেক জিলালৈকে এজন ৰাজ্যিক সমিতিয়ে বিশেষভাৱে ব্যক্তি প্ৰেৰণ কৰিছে আৰু সেই ভিত্তিত আমাৰ মুখপাত্ৰ সুভাষ দত্ত ডাঙৰীয়াক যোৰহাট জিলালৈ প্ৰেৰণ কৰিছে। মই চিনাকি কৰি দিছোঁ অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ উপসভাপতি তথা ৰাজ্যিক সমিতিৰ মুখপাত্ৰ দলৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তা শ্ৰী সুভাষ দত্ত। অন্যহাতে আমাৰ জিলাৰ যিকেইজন নিৰ্বাচিত প্ৰতিনিধি তেখেতসকলকো ইয়াত অংশগ্ৰহণ কৰিব আৰু সেই অনুযায়ী আমি যোৰহাট সমষ্টিৰ সন্মানীয় বিধায়ক হিতেন গোস্বামী ডাঙৰীয়াক আমাৰ মাজত উপস্থিত আছে। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া পূৰ্ব নিৰ্ধাৰিত এটা বিশেষ কাৰ্যসূচীৰ বাবে আজি ইয়াত উপস্থিত থাকিব নোৱাৰিলে। গতিকে আমাৰ এই কেন্দ্ৰীয় বাজেট সম্পৰ্কত আমি আমাৰ দলৰ বিভিন্ন দিশ বা কেন্দ্ৰৰ বাজেট সম্পৰ্কে সুভাষ দত্ত ডাঙৰীয়াক তেখেতৰ বক্তব্য দাঙি ধৰিবৰ বাবে আহ্বান জনাইছোঁ। বাজেটখনৰ কেইটামান উল্লেখযোগ্য দিশ হ'ল, আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ বিত্তীয় ব্যৱস্থাত যোৱা 3টা বছৰৰ যদি আমি বাজেট চাওঁ তেতিয়াহ'লে আমি দেখিম যে আমাৰ বিত্তীয় ঘাটি, ফিস্কেল ডেফিচিট আৰু ৰাজহ ঘাটি হ্ৰাস কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু লগে লগে ভাৰতবৰ্ষই এখন ৰাষ্ট্ৰ যি মুদ্ৰাস্ফীতিৰ হাৰ নিয়ন্ত্ৰণত ৰাখিবৰ কাৰণে সক্ষম হৈছে। আৰু আমি দেখিলোঁ যে এইবাৰ যিখন বাজেট, এই বাজেটে আমাক আৰু কেইটামান দিশ দেখুৱালে। সেয়া হ'ল এইবাৰ কেপিটেল এক্সপেণ্ডিচাৰ অল টাইম হাই, যিটো মূলধনী ব্যয়, আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে আমাৰ যি ব্যয় হয় সেই ব্যয় হৈছে অল টাইম হাই, সৰ্বকালৰ অভিলেখ ইতিমধ্যে আমাৰ ওপৰত আছে। আৰু এটা কথা আমি দেখিছোঁ যে এই বছৰ আমাৰ ফৰেক্স, যিটো আমাৰ বিদেশী মুদ্ৰাৰ যিটো ভাণ্ডাৰ, বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ অল টাইম হাই, সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। মই উদাহৰণ হিচাপে আপোনালোক দিব বিচাৰিছোঁ। প্ৰথম যেতিয়া 2014 চনৰ যদি আমি ডাটাটো চাওঁ, যেতিয়া UPA চৰকাৰ আছিল, মনমোহন সিং ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী আছিল, সেই সময়ত আমাৰ দেশৰ বিদেশী মুদ্ৰাৰ ভাণ্ডাৰত জমা আছিল 303.67 বিলিয়ন মাৰ্কিন ডলাৰ। আৰু 31 মাৰ্চ 2024 তাৰিখৰ যদি আমি ৰেকৰ্ডটো যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে আমাৰ ফৰেক্স, আমাৰ যিটো বিদেশী মুদ্ৰাৰ যিটো ভাণ্ডাৰ, তাৰ পৰিমাণ হৈছে 646.4 বিলিয়ন মাৰ্কিন ডলাৰ, মানে অলমষ্ট ডাবল। গতিকে ভাৰতবৰ্ষৰ অৰ্থনৈতিক যিটো ভেটি, এই ভেটি ক্ৰমান্বয়ে শক্তিশালী কৰি আনিবৰ কাৰণে সক্ষম হোৱা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ দেশৰ অৰ্থনীতি আজি এক শক্তিশালী অৱস্থালৈকে অগ্ৰসৰ হৈছে। কেপিটেল এক্সপেণ্ডিচাৰ অল টাইম হাই। এইবাৰ যদি আপোনালোকে বাজেটখন চায় তেতিয়াহ'লে দেখিব যে আমাৰ এইবাৰৰ বাজেটত আমাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু কেপিটেল এক্সপেণ্ডিচাৰ যদি আপোনালোকে যদি তুলনা কৰে তেতিয়াহ'লে এইবাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ 48,20,000 কোটি টকাৰ বিপৰীতে মূলধনী ব্যয় কেপিটেল এক্সপেণ্ডিচাৰ ধৰিছে 11,11,111 কোটি টকা। এইটো হৈছে আমাৰ অল টাইম হাই। আৰু ইয়াৰ উপৰিও আপোনালোকে জানে
যে সম্পদ সৃষ্টি কৰাৰ উদ্দেশ্যে যিবিলাক গ্ৰাণ্টছ ইন এইডছ দিয়া হয় বিভিন্ন ৰাজ্যবিলাকক বা বিভিন্ন কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকক, এই গ্ৰাণ্টছ ইন এইডছ যিটো আচলতে মূলধনী ব্যয় হিচাপেই ব্যৱহৃত হয়, ইয়াৰ পৰিমাণ হৈছে 3,90,778 কোটি টকা। এতিয়া প্ৰকৃত অৰ্থত আমাৰ মূলধনী ব্যয়ৰ পৰিমাণ হ'ব 15,01,889 কোটি টকা। আজি ভাৰতবৰ্ষৰ নিচিনা এখন ৰাষ্ট্ৰই যাৰ 1978 চনৰ আগত ভাৰতবৰ্ষৰ অৰ্থনীতি বিশ্বৰ GDPত, ৱৰ্ল্ড GDPত আমাৰ কণ্ট্ৰিবিউশ্যন আছিল 0। আৰু আজি ভাৰতবৰ্ষ বিশ্বৰ এক শক্তিশালী অৰ্থনীতি, আৰু এইখন দেশে বহুত প্ৰত্যাহ্বানৰ মাজেদি আহি আজি শক্তিশালী অৰ্থনৈতিক অৱস্থাৰ প্ৰাপ্ত হৈছে। আৰু এতিয়া ৱৰ্ল্ড বেংক আৰু IMFে কি কৈছে? ৱৰ্ল্ড বেংক আৰু IMFৰ হেডে কৈছে যে এতিয়া ৱৰ্ল্ড GDPত ভাৰতবৰ্ষৰ কণ্ট্ৰিবিউশ্যন হৈছে 15%। বিশ্বৰ অৰ্থনীতিত ভাৰতবৰ্ষৰ কণ্ট্ৰিবিউশ্যন হৈছে 15%, 15%। ইয়াৰ কাৰণে বিভিন্ন অৰ্থনৈতিক সংস্কাৰ হৈছে, বিভিন্ন ধৰণৰ কঠোৰ সিদ্ধান্ত বিত্তীয় ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া হৈছে। তাৰপিছত আমাৰ এই সুস্থিৰতা আহিছে। আজি আমাৰ বেংকিং ছেক্টৰ আজি ষ্টেবল। আজি আমাৰ দেশৰ যিটো মেনুফেকচাৰিং ছেক্টৰ ফাষ্টেষ্ট গ্ৰ'য়িং। আজি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাষ্টেষ্ট গ্ৰ'য়িং। গতিকে এনেকুৱা এটা অৱস্থালৈকে আমাৰ দেশখনক অনাৰ কাৰণে যোৱা 10 বছৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি সংস্কাৰ সাধন হৈছে, ইয়াৰ যোগেদি আমি এক শক্তিশালী অৰ্থনৈতিক অৱস্থা পাবৰ কাৰণে আমি সক্ষম হৈছোঁ। লক্ষণীয়ভাৱে বিত্তীয় মন্ত্ৰী ডাঙৰীয়ানীয়ে এটা কথা বাজেট ভাষণতো উল্লেখ কৰিছে, বিত্তীয় ঘাটি আৰু ৰাজহ ঘাটি ক্ৰমান্বয়ে হ্ৰাস কৰি আনিবৰ কাৰণে আমাৰ চৰকাৰ সক্ষম হৈছে। কোভিড মহামাৰীৰ বৰ্ষটোত আমাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ যথেষ্ট বৃদ্ধি পাইছিল, কেপিটেল এক্সপেণ্ডিচাৰ একদম কম আছিল সেই সময়ত। এইটো উপায় নাই, এইটো সকলোৱে জানে। কিন্তু পৰ্যায়ক্ৰমে কেপিটেল এক্সপেণ্ডিচাৰ আমাৰ চৰকাৰে বিগত সময়খিনিত বঢ়াই আনিবৰ কাৰণে সক্ষম হৈছে। অন্ধকাৰ ৰখা নিচিনা হোৱা নাই, কাৰণ বিহাৰতো ঘোষণাই কৰিলে 11,500 কোটি টকা দিব পাৰে, কিন্তু অসমতো টেকনিকেলি একো অন্ধকাৰতে কি আপুনি কৈছে ইমান পাব পাৰে, নাপাবও পাৰে। মানে গোটেই কথা তাৰমানে কথা এটা আছে, বিশ্বাসে মিলয় হৈ তৰ্কে বহুত দূৰ। এতিয়া মোদী ডাঙৰীয়াই 5,000 কোটি টকাৰ প্ৰভিজনটো অলৰেডি ৰাখিছে আমাৰ। এই 5,000 কোটি টকা যিটো ৰাখিছে, এই 5,000 কোটি টকাৰ ভিতৰত আমি এতিয়া কিমান আনিছোঁ? 2,600 কোটি টকা খৰচ হৈছে আমাৰ। বাকী পইচাখিনি আমাৰ আছেই অলৰেডি। আৰু ইয়াৰে কি কৰিব? 90% কেন্দ্ৰীয় চৰকাৰে ৱৰ্ল্ড বেংকক আৰু ADBক প্ৰয়োগ কৰিব, 10% আমি দিব লাগিব, আমাৰ ৰাজ্য চৰকাৰে দিব লাগিব। এই পইচাটো আমাৰ আছেই। গতিকে আৰু আমাৰ যিখিনি অতিৰিক্তভাৱে প্ৰয়োজন হ'ব, এতিয়া এনেকুৱা নহয় যে ৰাজ্য চৰকাৰৰ বাজেটৰ পৰা 1100 কোটি টকা খৰচ হয় বান নিয়ন্ত্ৰণৰ কাৰণে, জলসম্পদৰ ব্যৱস্থাপনাৰ কাৰণে। আৰু কি কোৱা হৈছে? আৰু এটা কথা কোৱা হৈছে যে আমাৰ ইয়াত এতিয়া কিমান লাগে? আমাৰ 350 কিলোমিটাৰ মথাউৰি বনাবলৈ আছে। 350 কিলোমিটাৰ মথাউৰিৰ ভিতৰত 200 কিলোমিটাৰ মথাউৰি আমাৰ ইতিমধ্যে চেংচন হৈ গ'ল, তাৰ কাৰণে পইচা আছে। এতিয়া আপোনালোককো মই এইটো কথা কৈছোঁ যে বানপানীৰ কাৰণে, জলসম্পদৰ কাৰণে আমাৰ বৰ্তমান কাম কৰিব পৰা আমাৰ যিটো কেপাচিটি, তাৰ কাৰণে আমাৰ পইচা কম হোৱা নাই। তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰো পইচা আছে, ৰাজ্য চৰকাৰৰ পইচা আছে। আৰু যিখিনি আমাক প্ৰয়োজন হ'ব, সেই প্ৰয়োজনীয় পইচাখিনি হয়তো বিহাৰৰ 11,000 কোটি টকাতকৈ আমি বেছিকৈ আনিবৰ কাৰণে সক্ষম হ'ম। আৰু বিশ্বাসটো ৰাখক, কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰত অন ৰেকৰ্ড অসম ৰাজ্যখনে, অসমৰ নিচিনা ৰাজ্যই 7 লাখ কোটি টকা লাভ কৰিবৰ কাৰণে হৈছে। 7 লাখ কোটি টকা বিভিন্ন আঁচনি, বিভিন্ন প্ৰকল্পৰ বাবদ, যাৰ কাৰণে আজি আমাৰ 35,000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ হৈছে। আজি আমাৰ প্ৰায় 2200খন দলং, কাঠৰ দলং পকীকৰণ কৰিবৰ কাৰণে সক্ষম হৈছে। আমাৰ 14খন মেডিকেল কলেজ ইতিমধ্যে নিৰ্মাণ কৰি আমাৰ সম্পূৰ্ণ হৈছে। 500খন আমাৰ 550খন আমাৰ মডেল হস্পিটেল, প্ৰায় তাৰে 450খন সম্পূৰ্ণ হৈছে, বাকীখিনি এতিয়া নিৰ্মাণাধীন অৱস্থাত আছে। 750খন প্ৰাইমেৰী হেল্থ চেণ্টাৰ, আয়ুষ ডিপাৰ্টমেণ্টৰ পৰা আমাৰ প্ৰায় 100খন প্ৰাইমেৰী হেল্থ চেণ্টাৰ, তাৰোপৰি আমাৰ 12খন নতুন বিশ্ববিদ্যালয়, বিভিন্ন ধৰণৰ আন্তঃগাঁথনি আজি আমাৰ ৰাজ্যখনত নিৰ্মাণ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। প্ৰায় 12 লাখ আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমাৰ ৰাজ্যখনত নিৰ্মাণ হৈছে।
আৰু ইমানখিনি পইচা দিয়াৰ পাছত আমি আচলতে অকণমান বিশ্বাস কৰিব লাগিব যে মোদী ডাঙৰীয়াই পইচা ইমান দিছে আৰু দিব